নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 2 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে এবাৰ মহিলা কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতেই এবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কংগ্ৰেছৰ দিনত মহিলাই বক্ৰপথেৰে চাকৰি লাভ কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা এবাৰ শিৱসাগৰ মহিলা কংগ্ৰেছৰ। পঞ্চায়ত নিৰ্বাচনৰ এটা দিন পূৰ্বেই শিৱসাগৰত মহিলা কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এইদৰেই শতাধিক মহিলাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ অখিল গগৈয়ে বিজেপিক ভোট নিদিবলৈ মুছলমান ৰাইজক শপত খুৱাইছে। বিধায়ক অখিল গগৈয়ে মুছলমান ৰাইজক বিজেপিক ভোট নিদিবলৈ শপত খুৱাইছে। অখিল গগৈয়ে সংখ্যালঘু জনতাক অখিল গগৈয়ে শপত খোৱা পৰিলক্ষিত হৈছে। পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট নিদিও, কেৱল বিজেপিকহে নহয় AIDFকো ভোট নিদিবলৈ শপত খুৱাইছে এবাৰ অখিল গগৈয়ে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই শপত বাক্য পাঠ কৰাইছে বিধায়ক অখিল গগৈয়ে। জৰিয়াৰ মেলেকানিয়ত এক পঞ্চায়ত নিৰ্বাচনী সভাত শপত বাক্য পাঠ কৰাইছে বিধায়ক অখিল গগৈয়ে। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ হিচাপে এই তথ্য নহয়। পেহেলগামৰ কাণ্ডৰ পাছতে চৰকাৰৰ এই মন্তব্য। প্ৰশাসনিক সম্বন্ধীয় প্ৰয়োজনৰ বাবেহে পান কাৰ্ড, ৰেচন আৰু আধাৰ কাৰ্ড নাগৰিকত্ব প্ৰমাণ কৰিবৰ বাবে দস্তাবেজ হৈছে জন্মৰ প্ৰমাণ পত্ৰ। ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণৰ বাবে দস্তাবেজ হৈছে নিবাস প্ৰমাণ পত্ৰ। ভাৰতীয় নাগৰিক বুলি দেখুৱাব নোৱাৰিব পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড। আধাৰ কাৰ্ড পৰিচয় আৰু বসবাস কৰা স্থানৰ প্ৰমাণ। UIDAIয়ে কোনো কাৰণত কোৱা নাই আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ পত্ৰ বুলি। আন এটা খবৰ হৈছে এবাৰ একতা দেখুৱাইছে দেশৰ কোটি কোটি মুছলমানে। কাহি দিব নিদিও এবাৰ মছজিদ কবৰস্থান। এই মন্তব্য কৰিছে এবাৰ AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। ৱাকফৰ ক্ষেত্ৰত একতা দেখুৱাইছে দেশৰ কোটি কোটি মুছলমানে। লাইট বন্ধ কৰি কোটি কোটি মুছলমানে প্ৰমাণ কৰিছে শক্তি। বিজেপিয়ে অনা আইন সম্পূৰ্ণ সংবিধান বিৰোধী। এই আইনে সুৰক্ষিত নকৰে ৱাকফ সম্পত্তি। মুছলমানৰ পৰা কাঢ়ি নিব বিচাৰিছে মছজিদ কবৰস্থান। মুছলমানে লাইট অফ কৰি প্ৰধানমন্ত্ৰীলৈ দিছে প্ৰতিবাদী বাৰ্তা। প্ৰতিবাদৰ পাছতেই আছাদুদ্দিন ওৱেইছিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই আইনে ধ্বংস কৰিব মুছলমানৰ সম্পত্তি। পেহেলগাম কাণ্ডক লৈ খৰব হৈ পৰিছে এইবাৰ আছাদুদ্দিন ওৱেইছি। কঠোৰতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰক চৰকাৰে। ৱাকফৰ ক্ষেত্ৰত একতা দেখুৱাইছে দেশৰ কোটি কোটি মুছলমানে। আজি ৰাতিপুৱাৰ আন এটা ব্ৰেকিং নিউজ। এইবাৰ 3 দিনৰ পাছতেই ৱাকফৰ শুনানি। কোটি কোটি মুছলমানৰ বাবে 5 মেত আহিব পাৰে ভাল খবৰ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। এইবাৰ 5 মেত কোটি কোটি মুছলমানৰ বাবে আহিব ভাল খবৰ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত 5 মেত হ'ব ৱাকফৰ শুনানি। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত 5 মেত হ'ব ৱাকফ আইনৰ শুনানি। ৱাকফৰ গোচৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি। ৱাকফৰ গোচৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত শুনানি হ'ব। ৱাকফ আইনৰ বিৰোধিতাৰে দেশজুৰি কোটি কোটি মুছলমানে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। আৰু ৱাকফৰ প্ৰতিবাদৰ সময়তেই দেশত কেইবাটাও প্ৰান্তত সৃষ্টি হৈছিল এক অভাৱনীয় পৰিৱেশৰ। 5 মে অৰ্থাৎ সোমবাৰে ন্যায়ালয়ে কৰিব কেইবাটাও বৃহৎ মন্তব্য। 5 মেত কোটি কোটি মুছলমানৰ বাবে আহিব পাৰে ভাল খবৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে প্ৰধানমন্ত্ৰীৰ পাছত এইবাৰ যুদ্ধ ঘোষণা অমিত শ্বাহৰ। প্ৰধানমন্ত্ৰীৰ পাছত যুদ্ধ ঘোষণা কৰিছে অমিত শ্বাহে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। দিল্লীত ৰাজহুৱাকৈ পাকিস্তানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা অমিত শ্বাহৰ।
26 নিৰীহৰ হত্যা অথলে যাব দিয়া নহব বুলি মন্তব্য অমিত শাহৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে সন্ত্ৰাসবাদীৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত যুদ্ধ চলি থাকিব বুলি মন্তব্য এবাৰ বিচাৰি সন্ত্ৰাসবাদীক দমন কৰা হ'ব প্ৰতি নিহত পৰিয়ালে যিমান দুখ পাইছে সিমানে দুখ পাইছে দেশবাসীও একত্ৰিত হৈছে সন্ত্ৰাসবাদৰ নিৰ্মূলৰ বাবে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজত সমগ্ৰ বিশ্ব আমাৰ লগত আছে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজত সমগ্ৰ বিশ্ব আমাৰ লগত আছে বিশ্বৰ প্ৰতিটো অঞ্চলতে সন্ত্ৰাসবাদৰ শিপা ছিঙি পেলোৱা হ'ব কাপুৰুষ পাকিস্তানত মাটিৰ তলৰ পৰা উভালি পেলোৱা হ'ব সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি পাকিস্তানে ভুগিব লাগিব দণ্ড প্ৰধানমন্ত্ৰীৰ পাছতেই এবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে যুদ্ধ ঘোষণা কৰিছে আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ জ্বলি শেষ হৈ গৈছে ইজৰাইলত এবাৰ জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে গাজাৰ দৰেই জ্বলিছে এইবাৰ ইজৰাইলত ইতিহাসত নঘটা ঘটনা সংঘটিত হৈছে শতিকাৰ আটাইতকৈ ভয়াৱহ জুয়ে ছানি ধৰিছে ইজৰাইল চহৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ঘোষণা কৰিছে জৰুৰী অৱস্থা ঘৰ দুৱাৰ এৰি পলাইছে এইবাৰ হাজাৰ নাগৰিক এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ দ্ৰুত গতিত বিয়পিছে বিধ্বংসী বনজুই এবাৰ জেৰুজালেমৰ উপকণ্ঠ অঞ্চলত হাজাৰ লোকে খালী কৰিছে ঘৰ জেৰুজালেমৰ উপকণ্ঠ অঞ্চলত হাজাৰ লোকে ঘৰ খালী কৰিছে ধোঁৱাৰ দাবৰে এবাৰ আভৰি ধৰিছে ইজৰাইলৰ ৰাজধানী চহৰ প্ৰচণ্ড বতাহৰ বাবে দ্ৰুত গতিত বিয়পিছে বনজুই অগ্নি নিৰ্বাপক বাহিনী ব্যৰ্থ হৈছে জুই নিৰ্বাপনত এবাৰ আমেৰিকাৰ ফ্লৰিডা লছ এঞ্জেলছৰ দৰে অৱস্থা হৈছে এবাৰ ইজৰাইলত গাজাত ধাৰাবাহিক আক্ৰমণৰ অব্যাহত ৰখাৰ সময়তে এবাৰ জ্বলিছে ইজৰাইল 23 জনকৈ লোক ভয়ংকৰ জুইত অগ্নিদগ্ধ হৈ পৰিছে 1 লাখ নাগৰিকৰ জীৱন এবাৰ বিপদত তেল আভিভ আৰু জেৰুজালেমৰ মাজত সংযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু ৰাজপথ বাহন ঘৰ দুৱাৰ শ্বপিং মল সকলো পুৰি ছাই কৰিছে বনজুয়ে এই জুয়ে দুৰ্যোগ ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকা ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ অন্য ৰাষ্ট্ৰৰ পৰা সহায় বিচাৰিছে এবাৰ বেঞ্জামিন নেতান্যাহুৰ চৰকাৰে জুই নুমাবলৈ ইটালী ক্ৰ'ৱেছিয়া মেচিডোনিয়াৰ পৰা আহি আছে অগ্নি নিৰ্বাপক বিমান হেলিকপ্টাৰেৰে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ইজৰাইলী সেনাই গাজাৰ দৰে জ্বলিছে এইবাৰ ইজৰাইল পৰৱৰ্তী খবৰটো হৈছে খৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় চৰকাৰে বিনামূলীয়া ৰেচনৰ সমানে গুৰুত্ব দিয়ক কৰ্মসংস্থাপন আৰু আন্তঃগাঁথনিত চৰকাৰৰ বিনামূলীয়া ৰেচনৰ বিৰুদ্ধে খৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় এই মুহূৰ্তৰ ডাঙৰ খবৰ এবাৰ ৰাজ্য চৰকাৰসমূহে ৰেচনতকৈ কৰ্মসংস্থাপন আন্তঃগাঁথনিত গুৰুত্ব দিয়ক খাদ্য সুৰক্ষাৰ বাবে চৰকাৰে সৃষ্টি কৰক পৰ্যাপ্ত সংস্থাপন চৰকাৰৰ ধন বিনামূলীয়া ৰেচনতেই খৰচ হলে আন্তঃগাঁথনি কি হ'ব খাদ্যৰ সমস্যা দূৰ কৰাৰ একমাত্ৰ উপায় বিনামূলীয়া ৰেচন নহয় কৰ্মসংস্থাপনহে বিনামূলীয়া ৰেচনে কৰদাতাৰ ওপৰত সৃষ্টি কৰে অতিৰিক্ত বোজাহে ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ কেইবাটাও বৃহৎ মন্তব্য চৰকাৰৰ বিনামূলীয়া ৰেচনৰ বিৰুদ্ধে খৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছক অথলে খাবলৈ লাগে কংগ্ৰেছত ভূপেন বৰা আৰু গৌৰৱ গগৈৰ কাজিয়া কংগ্ৰেছক সদায়ে অকেলে খাবলৈ লাগে কংগ্ৰেছ এটা ভয়ানক দল এই মুহূৰ্তৰ ডাঙৰ খবৰ কংগ্ৰেছ এটা ভয়ানক দল ভূপেন বৰা আৰু গৌৰৱ গগৈৰ বাবে বিৰোধী একলগ হ'ব নোৱাৰে কংগ্ৰেছে নিজকে জমিদাৰ বুলি ভাবে নিজ ইচ্ছামতে মানুহক ব্যৱহাৰ কৰে কংগ্ৰেছৰ জমিদাৰী এতিয়া নাই পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে খৰব হৈ পৰিছে এবাৰ বিধায়ক অখিল গগৈ আন এটা ব্ৰেকিং নিউজ হৈছে বৃদ্ধি পাইছে এবাৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য কোন জিলাত কিমান মূল্য এবাৰ ঘৰুৱা চিলিণ্ডাৰত আমি জনোৱাৰ চেষ্টা কৰিছো প্ৰকাশ কৰা হ'ল ৰন্ধন গেছৰ নতুন দামৰ তালিকা চাইহে ক্ৰয় কৰক প্ৰতিটো চিলিণ্ডাৰ কোন জিলাত কিমান দাম আমি জনোৱাৰ চেষ্টা কৰিছো প্ৰতিখন জিলাৰ বাবে পৃথক প্ৰকাশ পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য এবাৰ বজালিত 895 টকা বাক্সাত 910 টকা বৰপেটাত
895 টকা আৰু বিশ্বনাথত 918 টকা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। বৰপেটাত 895 টকা, বিশ্বনাথত 918 টকা, বঙাইগাঁৱত 887 টকা, কাছাৰত 987.50 টকা। এইদৰে প্ৰতিখন জিলাতেই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য পৃথকে পৃথকে প্ৰকাশ পাইছে।